আচ্ছা চাই যোৱা তোমালোকে কোনে কোনে অংক ৰেগুলাৰ কৰি আছা শুনো আগৰ অংকখিনি কৰি আছা নে পাহৰি গৈছা কাৰণ আমাৰ চোৱা এইটো চেপ্টাৰ শেষ হ'ব আৰু দেই এইটো চেপ্টাৰ শেষ হ'ব আৰু এইটো চেপ্টাৰ শেষ হ'লে আমি ত্ৰিকোণমিতি যাম বুজি পাইছা ত্ৰিকোণমিতি কৰাৰ পিছত স্থানগত যাম আৰু স্থানগত কৰাৰ পিছত মোটামুটি অলমোষ্ট শেষ হৈ যাব তাৰপিছত আমি অলপ ৰিভিজন কৰিম অলপ কুৱেশ্যন পেপাৰ কৰিম হ'ব এমচিকিউ অলপ কৰিম এমচিকিউ মানে এইবাৰ কিতাপৰখিনি দিয়া আছে কিতাপৰ এমচিকিউ আহিব তো কিতাপৰ এমচিকিউৰ ওপৰত গুৰুত্ব দিওঁ এনিৱে আমি 4.4 কৰাইছিলোঁ এটা আৰম্ভ কৰা নাই ইকুৱেল লিখাও নাই ঠিক আছে তেন্তে এক কাম কৰা প্ৰথমতে লিখা ভেদ নিৰূপক বা বিভীষিকা কাক বোলে প্ৰথম কুৱেশ্যনটো লিখা ভেদ নিৰূপক বা বিভীষিকা এটা ভেদ নিরূপক বা বিভীষিকা কাক বলে দেখা ভেদ নিরূপক বা প্রমাণ দিয়ে না देखा भेद निरूपक বা বিভীষিকা কাক বলে লিখিলা এনসারটো লিখা ইয়াৰ পৰা লিখা b² - 4ac কেটা দ্বিঘাত সমীকৰণৰ বিভীষিকা বা ভেদ নিৰূপক বুলি কোৱা হয় b² - 4ac পাইছানে স্কুলতে আগলা এইটো পেজ নম্বৰ এইটো কিমান 87 ত আছে 87 ত কলা কলা আকাৰে যে লিখা আছে তাৰ ওপৰতে আছে চোৱা b² - 4ac কেটা দ্বিঘাত সমীকৰণৰ বিভীষিকা 87 হলো b² पर लिखिबे हां ইয়াৰ পৰা লিখিবা b² - 4ac দ্বিঘাত সমীকৰণৰ বিভীষিকা বা ভেদ নিৰূপক বুলি কোৱা হয় তাৰ পিছত তলত দিয়া চিহ্ন লিখি দিবা গতিকে ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ তিনটা পইণ্ট দিয়া আছে যে কলা কলা কৰে তিনটা পইণ্ট লিখিবা দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল আছে যদি b² - 4c > 0 হয় তোমার কিতাব কত মোৰ কিতাপ সব বেগৰ হৈ আছে কোৱা খেৰে হৈ গৈছে বলে এটা লাগে কোনে এতিয়া চোৰে বেগ টানি লৈ গৈছে बड़ा बता रही है अच्छा मैं करके लिखा গাড়ী লৈ গৈছে আউলো পেজ নম্বৰ 87 লো এটা লিখা এইকেটা লিখা হুকা লিখা এইকেটা মুখস্থ লাগিব তিনটা দুটা সমান বাস্তৱমূল কেতিয়া থাকে যেতিয়া b² - 4ac ইকুৱেল দিয়া যায় 0 আৰু b² কোনো বাস্তৱমূল নাথাকে কেতিয়া নাথাকে যেতিয়া b² - 4ac <0 হয় 0 তকৈ কি হয় পূৰক হয় তিনটা পয়েন্ট সব মলে লিখছে এটা কলা কলা করে দিলে লিখে দিলে না এই আছে সব কি लिखा हो तीनटा लिखला तीनटा तौर तीनटा पर लिखला एबार पढ़ा मन रखा b² - 4ac मान 0 तকৈ ডাঙৰ হলে দুটা স্পষ্ট ভিন্ন বাস্তৱমূল থাকিব
আৰু b স্কয়াৰ মাইনাছ 4ac ইকুৱেল 0 হ'লে দুটা সমান বাস্তৱ মূল থাকিব আৰু b স্কয়াৰ মাইনাছ 4ac লেছ দেন 0 হ'লে কোনো বাস্তৱ মূল নাথাকে মনত থাকিব নাই মনত থাকিব লাগিব তিনিটা পইণ্ট এতিয়া আমি অংক কৰিব পাৰোঁ হে লিখা এক নম্বৰৰ কেইটা অংক আছে চোৱা 4.4 ৰ কেইটা আছে 8টা 7টা না 8টা না প্রথম কেইটা অংক আছে 8টা x স্কয়ার মাইনাস 9 x স্কয়ার মাইনাস 2 3x মাইনাস 9 এটা অংক বেছিকে দিছে 8টা এটা কথা বল এবারে চোৱা প্ৰশ্নটো পৰা কি বুলি কৈছে তলৰ দেখাৰ সমীকৰণৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা মূলবোৰ হা Actually, ইয়াৰ পৰা লিখিলে হয় 20 ৰ মানে 4ac এটা দিঘা সমীকৰণৰ বিবেচিকা বা ভেক্টৰ বুলি কোৱা হয় এনে কাটলে নাহে বুজি পাইছানে জাস্ট তুমি জানিব লাগিব বিবেচিকাটো কি হয় বিবেচিকা মানে হ'ল 4 স্কয়াৰ মাইনাছ 4ac যিটো ভ্যালু হ'ব তাকে কি বুলি কয় বিবেচিকা এতিয়া এই 20 স্কয়াৰ বা 4ac মান চোৱা 20 স্কয়াৰ মাইনাছ 4ac মান যদি 0 তকৈ ডাঙৰ হয় তেতিয়া দুটা কি থাকিব স্পষ্ট বাস্তৱমূল থাকিব মানে মূল থাকিব দুটা কিন্তু মূল দুটা কি হ'ব সমান নহ'ব বুজি পাইছা আৰু 20 স্কয়াৰ মাইনাছ 4ac মান যদি ইকুৱেল 0 হয় তেতিয়া মূল দুটা সমান থাকিব বুজি পাইছা নে 20 স্কয়াৰ মাইনাছ 4ac মান যদি ইকুৱেল 0 হয় তেতিয়া মূল দুটা কি থাকিব সমান তাৰ 20 স্কয়াৰ মাইনাছ 4ac মান যদি লেছ দেন 0 হয় 20 স্কয়াৰ মাইনাছ 4ac যদি লেছ দেন 0 হয় লেছ দেন 0 মানে বুজি পাইছা 0 তকৈ কি সৰু 0 তকৈ সৰু মানে 0 তকৈ সৰুকে কি আছে মাইনাছ 2 মাইনাছ 3 কি 0 তকৈ সৰু যে 0 তকৈ সৰু হয় তেন্তে কোনো বাস্তৱ মূল নাথাকে মনত থাকিব না তেতিয়া নাথাকে তেতিয়া 20 স্কয়াৰ মাইনাছ 4ac মান 0 তকৈ কি হ'ব কম হ'ব তেতিয়া কোনো বাস্তৱ মূল নাথাকে এতিয়া আমি পৰীক্ষাত মূল আছে না আমি আগতে গম পাব কেনেকৈ গম পাব পাৰো 20 স্কয়াৰ মাইনাছ 4ac মান ওলালে আমি গম পাম তাৰ মূল আছে না তাৰ মূল নাই আচ্ছা অংক কৰো লিখা কোনটো কৰিম 4.4 সব একে কোৱা দুটামান কৰি দিম কোৱা কোনটো কৰিম 4.3 আছে 4 এক নম্বৰকে কৰিম নেকি তুমি কি করবা এটা ইশারা করে 4.4 সরি 4.4 আছে নাকি 4.4 এর এক নম্বরকে কৰিছো কি আছে 2x স্কয়ার মাইনাস 3x প্লাস 5 ইকুয়াল টু কিমান দি আছে 0 মানে আগতে ইয়াতে মানে কিমান হ'ব কোৱাচোন ইয়াতে মানে 2 আৰু b মানে মাইনাস 3 আৰু c মানে 5 তো আগতে a b c দুটা বাকুমি কৰি দিম তাৰপিছত b b c ঘাত নিৰূপ কি লিখিবা ঘাত নিৰূপ তো ঘাত নিৰূপটো কেনেকৈ ওলাই b স্কয়াৰ মাইনাস কি হ'ব 4ac b স্কয়াৰ মাইনাস 4ac তে ঘাত নিৰূপ b স্কয়াৰ মাইনাস 4ac হলো b স্কয়াৰ মাইনাস 4ac মান ওলাছোন ঘাত নিৰূপ b স্কয়াৰ মাইনাস 4ac ইকুৱেল কিমান হয় কোৱা ঘাত নিৰূপ b স্কয়াৰ মাইনাস 4ac b মানে কিমান আছে মাইনাস 3 মাইনাস 3 স্কয়ার মানে নাই মাইনাস কি হ'ব 4 কি হ'ব ac এ মানে কিমান 2 c মানে 5 মাইনাস 3 স্কয়ার কৰিলে কিমান 9 মাইনাস 4 টো কোনে 8 8 5 টো কিমান 40 তে মাইনাস কিমান হ'ব 31 হবনে 9টা জমা 40 টা ধাৰ এটা হলে কি থাকিব 9টা জমা 40 টা ধাৰ কি হ'ব হ্যাঁ माइनस 31 থাকিব না আৰু মাইনাস 31 টো কাটটো কৰো 0 কৈ কি কৰো হয়নে নাই হয়নে এ বুজা নাই তাই 20 স্কয়ার মানে 4ac মান 0 কৈ কি হয় কৰো যে 0 তো পুরো পাতে কোনটো শর্তৰ লগত মিলিছে না থাকে 3 নম্বৰ শর্তৰ লগত মিলিছে তো লিখি দিবা এটাকে প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই তো লিখি দেবা প্রদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই আচ্ছা মূল থাকিলেহে ওলাব লাগিব না থাকিলে ওলাব লাগে নে নালাগে ইয়াত কৈ দিছে প্ৰশ্নটো চোৱা যদি সমান বাস্তৱ মূল আছে তেন্তে সেইবোৰ ওলোৱা যদি মূল থাকে যদি বাস্তৱ মূল থাকে তেতিয়াহ'লে সেইবোৰ ওলোৱা আৰু যদি মূল নাথাকে তেতিয়া ওলাব নালাগে ইয়াতে ওপৰত শেষ হৈ যাব কিন্তু মূল থাকিলে ওপৰত আৰু কৰিব লাগিব এইখিনিকে লিখি লোৱা
লৈছো না Kadang-kadang lagi. Merah terus kalah. Terus. লেখা হ'ল চবৰে মুছি দিওঁ এতিয়া কোৱা কোনটো কৰিম কোৱা আপুনি লাষ্টৰ ফালৰ পৰা 8 নম্বৰটো কৰি দিয়ক লাষ্টৰ ফালৰ পৰা 8 নম্বৰ উঠে আগত আৰু এটা কৰিম কোৱা 2 নম্বৰটো স্যাৰ হা 2 নম্বৰটো আমি চিৰিয়েলি যাম 2 নম্বৰ ৰুট আছে না কৰি দিছোঁ এতিয়া লিখা দুটো কৰি দিছোঁ 2 নম্বৰটো কি আছে 3x² - 4 3x + 4 ইকুৱেল টু কি আছে 0 আচ্ছা ইয়াতে মানে কিমান হ'ব b মানে কিমান হ'ব c মানে কিমান হ'ব লিখা a মানে কিমান হ'ব a মানে হ'ব 3 b মানে হ'ব -4/3 এপেনে চোৱা a মানে হ'ব 3 b মানে হ'ব আচ্ছা আগত যেটা -4/3 আৰু c মানে হ'ব 4 তে ভেক্টৰৰ পৰা কৰবা ভেক্টৰৰ কেনেকৈ ওলাই b² - 4ac তো b² b মানে হ'ল -4/3 কি হ'ব হোল স্কয়ার -4ac a মানে 3 c মানে 4 তো এটা -4 স্কয়ার কৰিলে কি হ'ব মাইনাস স্কয়ার কৰিলে হতে কি হৈ যায় প্লাস তে 4 স্কয়ার কৰিলে কিমান হ'ব 16 আৰু √3 স্কয়ার কৰিলে কি হ'ব 3 তে 16 3 কৰিলে কিমান হ'ব 48 4 4 গুণ 16 3 গুণ 48 48 কৰিলে কিমান হ'ব 0 তেতিয়াহ'লে আমি কোনটো ভ্যালুৰ লগত মিলিছে এইটো এটাকে প্ৰদত্ত সমীকৰণটোৰ দুটা সমান কি আছে দুটা কি হ'ব সমান কি আছে বাস্তৱ মূল আছে এতিয়া মূল দুটা আছে তে মূল দুটা ওলাব লাগিব না লাগিব নাই তে সমান মূল দুটা হ'ব কি লিখিবা সমান এটাকে সমান মূল দুটা হ'ব এটা কথা মনে ৰাখিবা যদি মূল দুটা সমান মূল ওলোৱা এটা ফৰ্মুলা আছে সমান মূল দুটা যে থাকে তে ফৰ্মুলাটো হ'ব সমান মূল ওলোৱা ফৰ্মুলাটো হ'ব -b/2 আছে আৰু কি হ'ব -b/2 আছে আৰু মনত থাকিবনে এইটো কোনটো ক্ষেত্ৰত কাটিব যদি মূল দুটা সমান হয় তেতিয়াহে এইটো ক্ষেত্ৰত কাটিব আদৰৱাইজ এইটো ফৰ্মুলা নহয় বুজি পাইছা নে কি কৈছো সমান মূল দুটা থাকিলে এইটো ফৰ্মুলা এপ্লাই কৰি দিব পাৰি তো -b/2 আছে তো মাইনাস লিখিলো b মানে কিমান আছে এতিয়া জানিব লাগিব b মানে কিমান আছে মাইনাস কি হ'ব 4/3 মানে নাই a মানে কিমান আছে 2a a মানে কিমান আছে 3 a মানে 3 ಇದು 3 লিখিলো নে এটা আৰু এটা লাইন আছে মই এফালে আস্থানে লিখি দিছো ইয়াৰ তলৰ লাইনটো হে তোমালোকে ইয়াৰ তলৰ লাইনটো লিখিব চাই লোৱা পিছত লিখিব লাগে তলৰ লাইনটো লিখিবা তলত আছে 2 * 3 আৰু এইটো মাইনাসে কি হৈ যাব প্লাস তার মানে ওপৰত হ'ব 4 কি হৈ যাব √3 এটা সাবাতে কাটাকাটিটো 2 এৰে 4 কাটিলে কেইবাৰ দুবাৰ আৰু ইয়াত কেইটা √3 আছে এটা আৰু 3 যে আছে তলত 3 মানে বুজিব লাগিব কেইটা √3 আছে তলত দুটা তাৰ ইয়াত এটা √3